চৰাইদেউৰ হাপেখাটিত পূব মণ্ডল অসম যোগাসন ক্ৰীড়া বাছনি প্ৰতিযোগিতাৰ সফল সমাপ্তি। চৰাইদেউ জিলাৰ হাপেখাটি চাৰিআলিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত 22 মাৰ্চ আৰু 23 মাৰ্চ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে পূব মণ্ডল অসম যোগাসন ক্ৰীড়া বাছনি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। 10খন জিলাৰ 6 বছৰৰ পৰা 28 বছৰৰ ভিতৰত 1.5 শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে সাহিত্যিক বিনীতা গগৈ। সন্থাৰ সভাপতি বিকাশ গোস্বামীয়ে অসমৰ সুদক্ষ ফুটবলাৰ তথা ক্ৰীড়া সংগঠক স্বৰ্গীয় নগেন চন্দ্ৰ গগৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি প্ৰতিযোগিতাখন তেখেতৰ নামত অৰ্পণ কৰে। প্ৰথম দিনা প্ৰতিযোগিতাত মুখ্য অতিথিৰূপে উপস্থিত থাকে প্ৰাক্তন সাংসদ ও অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈ, ৰাজ্যিক সমিতিৰ সম্পাদক নিৰুপম দুৱাৰা আৰু জিলা সমিতিৰ সম্পাদক চন্দ্ৰ বসুমতাৰীয়ে সন্থাৰ মুখপত্ৰস্বৰূপ কৰ্মৰাজি তথ্য সমৃদ্ধ আলোচনী বিতৰণ কৰে। ভিডিঅ'টো ভাল লাগিলে এনি ভইচ ইউটিউব চেনেল সাবস্ক্ৰাইব আৰু এনি ভইচ ফেচবুক পেজ ফলো কৰি দিব, তেতিয়াহে এনে ভিডিঅ'সমূহ আগলৈও পাই থাকিব। অনুষ্ঠানটো আমি তাৎক্ষণিকভাৱে এক সিদ্ধান্তত উপনীত হৈ তাৎক্ষণিকভাৱে এই খেলটো তিনিচুকীয়া জিলাত আছিল। এক বিশেষ কাৰণত আকৌ আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত সদৌ অসম যোগাসন ক্ৰীড়া সন্থাই ইয়াত আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰি আজি 22-23 তাৰিখে অসম যোগাসন ক্ৰীড়া সন্থাৰ তত্বাৱধানত জুৰ্নেল আমাৰ 8খন জিলাৰ প্ৰতিযোগী জুৰ্নেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ল আৰু এই অনুষ্ঠিত কৰাত প্ৰায় 120 জন ছাত্ৰ ছাত্ৰী খেলুৱৈ অংশগ্ৰহণ কৰিল আৰু এই খেলুৱৈসকল আজি আমি চৰাইদেউ ডিষ্ট্ৰিক্টত এই প্ৰতিযোগিতা ইমান বৃহৎ এটা প্ৰতিযোগিতা খুব কম সময়ত অনুষ্ঠিত কৰিবলৈ পাৰোঁ আৰু সকলোৰে ৰাইজৰ সহযোগত আমাৰ চৰাইদেউ জিলাৰ আৰু তপন কুমাৰ বিশেষকৈ আমাৰ সংসদ তপন কুমাৰ গগৈদেৱে আমাক বহুত যথেষ্ট সহায় কৰিলে আৰ্থিকভাৱে আৰু এই গৃহটো দি, আৰু তেখেতে আনুষ্ঠানিকভাৱে আমাৰ যোগাসন ক্ৰীড়াৰ এই উন্নতি হ'বলৈ লৈ যোৱাৰ পদক্ষেপ হিচাপে আমাৰ চৰাইদেউ জিলাত অহা জুলাই মাহত এই হাপেখাটি অঞ্চলতে পতাৰ প্ৰতিশ্ৰুতি দিছে আৰু সেই ৰাজ্যিক খেলখন অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু পৰিৱৰ্তিত পৰ্যায়ত ৰাষ্ট্ৰীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ দৃঢ় প্ৰতিশ্ৰুতি এটা দিছে। গতিকে আমি সৌভাগ্যৱান যে আমাৰ চৰাইদেউ জিলাৰ প্ৰতিযোগীসকলে আগবাঢ়ি যোৱাত যথেষ্ট সফল হ'ব আৰু এই ক্ষেত্ৰত আমাৰ মাননীয় সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি বিকাশ ডাঙৰীয়াদেৱ আৰু আমাৰ সম্পাদক সদৌ অসমৰ সম্পাদক নিৰুপম দুৱাৰা আৰু নিৰুপম দুৱাৰা এটা আমাৰ গৌৰৱৰ বিষয় চৰাইদেউ জিলাৰ যোগাসন ক্ৰীড়াৰ সভাপতি, তেওঁ তাক প্ৰতিনিধিত্ব কৰি অসম
যোগাসন ক্ৰীড়া সন্থাৰ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে আৰু তেওঁলোকৰ ভূমিকাত আমাৰ চৰাইদেউ জিলা যোগাসন ক্ৰীড়া সন্থাই সকলো ছাত্ৰ ছাত্ৰীক এক সূৰ্যমুখী পদক্ষেপ লৈ আগবঢ়াই নিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ, যাতে আমাৰ চৰাইদেউ ছাত্ৰ ছাত্ৰীসকলে ৰাজ্যিকৰ পৰা নেশ্যনেল পৰ্যায়, নেশ্যনেল পৰা বিশ্ব দৰবাৰলৈ যাব পাৰে। আৰু এই যোগাসন ক্ৰীড়া যে সকলোকে অৱগত কৰিব বিচাৰিছে, যোগাসন ক্ৰীড়া আগন্তুক এছিয়ান গেমছ আছে আৰু এইটো অলিম্পিক পৰ্যায়লৈ যাবলৈ সাজু হৈছে আৰু অলিম্পিকৰ কাৰণে ভাৰত চৰকাৰে প্ৰতিশ্ৰুতি দিছে আৰু আমাৰ ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে এই যোগাসনক যোগোৱাৰ কাৰণে তেখেতলৈ আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ সকলো ৰাইজে আজিৰ এই জোনেল প্ৰতিযোগিতা 8খন জিলাৰ যি অনুষ্ঠিত কৰা আমাৰ চৰাইদেউবাসী ৰাইজে ইমান সুন্দৰভাৱে প্ৰায় দুদিনৰ ভিতৰত এই অনুষ্ঠানটো অনুষ্ঠিত কৰি দেখুৱালে, তাৰ বাবে আমি চৰাইদেউবাসী গৌৰৱান্বিত। আৰু এইটো এটা আমাৰ সৌভাগ্য দিন আৰু এটা ধানৰ গুটিৰ পৰা যেনেকৈ বিভিন্ন আমি শস্য উৎপাদন কৰিব পাৰোঁ, তেনেকৈ আমাৰ এই চৰাইদেউ জিলাৰ পৰা আমি শস্য সিঁচি উৎপাদন কৰিবলৈ সক্ষম হ'ম বুলি আশা ৰাখিছোঁ। আৰু সেই পদক্ষেপে আমি এইটো প্ৰতিশ্ৰুতিবদ্ধ হৈ আমি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিলোঁ আৰু সকলোকে আমাৰ স্বাগতম থাকিল। এই দিশটোৰ কাৰণে সকলো ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ, যাতে আগন্তুক ৰাজ্যিক প্ৰতিযোগিতাখন জুলাই মাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে আৰু মাননীয় সংসদেও ইয়াৰ প্ৰতিশ্ৰুতি দিছে। গতিকে তেখেতলৈ পুনৰ ধন্যবাদ জনাইছোঁ। আৰু এয়াই হৈছে আমাৰ ৰাইজৰ সাহস, এয়াই হৈছে চৰাইদেউবাসী ৰাইজৰ প্ৰতিশ্ৰুতি আৰু চৰাইদেউবাসী ৰাইজৰ সহযোগ। নমস্কাৰ।